প্ৰভু আজি ৰিজাল্ট দিব স্কুলখনৰ লগতে নিজৰ ঘৰখনৰো মান ৰাখিব পাৰোঁ যাতে মোৰ আত্মবিশ্বাস আছে প্ৰভু লগতে তোমাৰ ওপৰতো মই মোৰ চেষ্টাত অকণো গাফিলতি কৰা নাছিলোঁ প্ৰভু সকলো যেন আশা কৰা ধৰণেই হয় প্ৰভু স্কুটিখন যেন পাওঁ প্ৰভু অলপ লৰালৰি হোৱা নাইনে সিহঁত দুজনীৰ চাগে ৰিজাল্ট খুব ভাল হ'ব তাকেও মানে যে খবৰ লৈ আছে আলা পৰীক্ষা দিম আমি পুকৰত জুই লাগে অঙহি বঙহি আৰ্টছৰ ষ্টুডেণ্টছবোৰকতো কোনো ষ্টুডেণ্ট বুলিয়ে নাভাবে হ'লেও বৰ লৰালৰি হোৱা নাইনে কিহৰ লৰালৰিও ঠাণ্ডাও গ'ল বিহুও গ'ল ফুলুৱাই নাচিলিও গালিও থতে গয়ে গয়ে বহাগে পালেহি অ ফুলিলে ভেবেলি ঐ লতা গুৱাহাটী চাৰিআলি মায়া গৈ বেপাৰী গিনি যাও যাও চব কিহৰ ইমান হুলস্থুল তহঁতৰ অলপ মানুহ আঁতৰ হ'ব নোৱাৰো অ ভাই ছুটি দে না এলাহ লাগিল নহব সময় হোৱা নাই বাকি থকা এনসাৰ দুটাও লিখ দে না বাই আজি হাই সেকেন্ডাৰী ৰিজাল্ট দিব তাতে কি হ'ল হাই সেকেন্ডাৰীহে ৰিজাল্ট দিব তহঁতৰ আকৌ কিহৰ হুলস্থুল ৰিজাল্ট দিবলৈ এতিয়া বহু সময় আছে আৰু শুন স্কুল কিন্তু সবে যাবি আজি ক্লাছ হ'ব জানো মইতো টিউচনৰ পৰা গয়ে জৰিবাতৰ ঘৰলৈ যাম মাৰ পাৰ্মিশ্যন লৈ থৈছো অ বাই সবাই যেনিবা পাছ কৰিলে কিন্তু অৰ্ণৱ দাই জানো এইবাৰো মানুহে আলোচনা কৰা শুনিছো এই তহঁতে গৈয়ে থাক দে হেৰি চাহ খাওঁ আজি দেখোন বাবা ৰিজাল্ট দিব 10 বজাৰ লগে লগে ৰিজাল্ট ওলাব মোৰ কিন্তু বৰ ভয় লাগিছে জানে যোৱাবাৰৰ দৰে যদি সি এইবাৰো মনে মনে থাকাহে ৰাতিপুৱাই পুৱাই অমংগলীয়া কথা কিছুমান নকবা কবলৈতো মন নাযায়ে কিন্তু ভয় এটা লাগি আছে বাবেহে সি জানো আৰ্টছত পঢ়িব নিবিচাৰিছিল আৰ্টছত পঢ়িলে চাগে সি মেট্ৰিকৰ দৰে ভাল ৰিজাল্ট কৰিব পাৰিলে হয় তাতে সি মোক সঘনাই কৈও থাকে সি হেনো সায়েন্সৰ ভাষা একেবাৰে বুজিয়ে নাপায় তুমি ল'ৰাক আৰ্টছত পঢ়ুৱাই কি কৰিব খুজিছাহে ল'ৰা ছোৱালীৰ ক'ত ফিউচাৰ আছে ক'ত নাই তুমি কি বুজিবাহে গাঁৱৰ বিধৱাতীৰ ছোৱালী নিজৰ খৰচ উলিয়াই ঘৰ চলাই সায়েন্সত পঢ়ি আছে আৰু আমাৰ দিল মানুহ কষ্ট নকৰাকৈ বাপেকৰ হোটেলত খাই পঢ়াত মন দিব নোৱাৰে তুমি এই ল'ৰাক লাই দি মূৰত তুলিলা এতিয়া মোৰ গাতে জগৰটো লাগে কিহে ক'ত যোৱা হে ঐ এঠাইৰ পৰা আহোগে ৰ ঐ আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব বোলে কি হ'ল আজি দেখোন কি আদা বেপাৰী জাহাজৰ ক'ব লগা হ'ল যে হেই কি ৰাতিপুৱা কাট মাৰি কথা ক হেই দে চিগাৰেট দে লোৱা আগৰ দিনবোৰৰ কথাই বেলেগ আছিল বুজিছ আগৰ দিনৰ থাৰ্ড ডিভিজনত আজিকালিৰ ফাৰ্ষ্ট ডিভিজনো বাৰ্তা নাপায় ঠিকেই কৈছ আজিকালি ল'ৰা ছোৱালীবিলাকে সৰু সৰু যে কম বয়সতে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ফাইনেল পাছ কৰে দেখাত কিন্তু তেওঁলোকক 6-7তে পঢ়ি থকা যেন লাগে
পিছত গম পাবি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে। পিছে গাঁওখনৰ ৰিজাল্ট এইবাৰ বা কি হ'ব কিবা ধৰিব পাৰিছনে? মাৰ কিয় বেয়া হ'ব আটাইৰে ভাল হ'ব তহঁতে মনলৈ বেয়া চিন্তাবোৰ নানিবিও হ'লেতো ভালেই গাঁওখনৰে মান বাঢ়িব পাৰ্টিও দুটামান পাম কাৰোবাৰ ঘৰত চাহ মিঠাই আৰু কাৰোবাৰ ঘৰত গাহৰি মাংস এই ৰ অনামতে খাওঁ খাওঁ কৰি নাথাকিবিচোন পিছে এই বিজয় এতিয়ালৈকে আহি নাপালে যে হেই যিটোকে পঠাইছ দেহটো ৮-১০টা ভাজ দিওঁতে আবিলেও চাগে আহিয়ে নাপাব হেই ৰ সেইটো আহিছে ঐ এইফালে আছোন ৰোল নম্বৰ কেইটা আনোতে তোৰ ইমান দেৰি নে ছোৱালী কেইজনী যিহে দিবই নোখোজে ৰোল নং নহয় যেনিবা সিহঁতৰ কুলিজা কেইখনহে খুজিছো হয় নেকি দেহি হয় নেকি চাও দে ৰিজাল্ট কেইটা সোনকালে চাই দিওঁ ল হে ভগৱান বচালা তুমি স্কুটিখন পালো মই সকলো খবৰ পাইছো পিছে পাৰ্টি ক'ত তোৰ গাঁওখনৰ ভিতৰতে ভাল ৰিজাল্ট কৰিছ আমি কিন্তু এৰাত নাই ন খবৰচোন আজি 2টা বছৰে তই আমাৰ মান সন্মান সকলো শেষ কৰি দিলি ভাবিছিলো এইবাৰ তোৰ গা লৰিব কিন্তু কি হ'ব যিমান চেষ্টা কৰিলেও কুকুৰৰ নেট জানো সিধা হয় কেৱল গান বাজনা কৰি পাব লাগে সালা হপলেছ গাঁৱৰ আটাইবোৰ পাছ কৰিলে কিন্তু তই মোৰ ল'ৰা হৈ এনেকুৱা কৰিছ মই দেখোন কৈছোৱে মোৰ আৰ্টছতহে চুপ আৰু এটা শব্দ উচ্চাৰণ নকৰিবি আঁতৰ হ মোৰ চকুৰ আগৰ পৰা মাজনী তোৰ বৰ কষ্ট হৈছে ন হে ভগৱান এই অভাগিনীয়ে কোমলীয়া ছোৱালীজনীক বৰ কষ্ট দিছে মই মহাপাপী মা তোৰ এই বেমাৰী মাকজনীয়ে তোৰ ওপৰত বৰ অত্যাচাৰ কৰিছো ন তথাপি তই নিজক কষ্ট দি হ'লেও নিজেই পঢ়িছ ঘৰখনো চলাই আছ মহাজনৰ পুতেকক চাচোন ইমানবোৰ সুবিধা পোৱাৰ পিছতো তেনেকুৱা সুবিধা তইহে পাব লাগিছিল সিহঁত ইমান ধনী ধনী দুখীয়াক লৈ চাইন্সাছ নহয় নিজৰ জীৱনৰ লক্ষ্যৰ ওপৰতহে সেইবোৰ বাছি লোৱা হয় আৰু নিজকে দুখ দি নাথাকিবি মই আছো নহয় ইমান দিনে এনেকৈ চলিছো যেতিয়া আৰু কিমান দিন মোৰ BSc শেষ হ'বৰ হ'লেই জিঅ'গ্ৰাফি ছাৰে আমাক দেখি যিটোহে হাঁহি মাৰিছে গোটেই বছৰটোতো ছাৰৰ তেনে হাঁহি দেখা নাছিলো তোলৈ মৰম লাগিল চাগে পৰীক্ষা শেষ হোৱাৰ পিছত আজিহে স্কুলত গৈছো তাকো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিয়াৰ বাবেহে হেৰ চাহ মিঠাই ৰখাতহে মাতটো ওলাল চাগে
এইৰাকো কি হ'ল হ'ব আৰু কি সপোনৰ ৰাজকুমাৰলৈ দুখ লাগিল চাগে বেচেৰাটো বাপেকে তাক বেলেগ এখন পৃথিৱীলৈ ঠেলি দিলে য'ত সি হাতুৰিও পাৰ পোৱা নাই ঐ কিবা কবিনে স্কুলৰ দিনবোৰলৈ মনত পেলাচোন যেতিয়া সি জিএছ আছিল স্কুলখন ইমান ধুনীয়াকৈ ৰাখিছিল নিজেও পৰিপাটি আছিল আৰু আনকো পৰিপাটিকৈ থাকিবলৈ কৈছিল কিমান যে ধুনীয়াকৈ সজাই দিছিল স্কুলৰ নিয়মবোৰ প্ৰাৰ্থনাৰ সময়ত কিমান যে ধুনীয়া ধুনীয়া স্পিচ দিছিল আমাৰ মেডাম তাতেই ফিদা হৈ গ'ল সেইসোপা দেখিলি কিন্তু অংকিতা বাই যে তাৰ লগত অনবৰতে চাহটোৰ দৰে লাগিছিল সেইসোপা চকুত নপৰিল বাউলি কৰোবাৰ যিয়েই নহওক অৰ্ণৱ দা কিন্তু সদায় পাৰফেক্ট যাবি দেই ওৰা বস্তু দুটামান দিয়াচোন ওৰা শুনিছানে ৰ'বচোন মোবাইলত কিনো ইমানকৈ চাই আছা হে তেৰে সেইদিনাখন হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে যে তাকে চাই আছো একদম দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক যে ইমান ধুনীয়াকৈ নাম্বাৰ লৈ যে পাছ কৰিছে নহয় মাক বাপেকক কিন্তু চেলুট জনাব লাগিব দেই সঁচাই সঁচাই দেই ইমান কষ্টৰ মাজতো যে নিজৰ ল'ৰা ছোৱালীবিলাকক গঢ়িছে আপোনাক কি লাগিছিলে এই আপোনাৰ দোকানত একো নালাগে একো নালাগে একো নালাগে কি হ'ল বজাৰ নকৰিলে নেকি নকৰিলো নোৱাৰা হৈছো তোমাৰ ল'ৰা কাণ্ড কাৰখানা দেখি মই গাঁওখনত মুখ উলিয়াব নোৱাৰা হৈছো মই তাক তাৰ দৰে তাৰ অলগতক জন্ম দি মোৰ মান সন্মান সকলো শেষ কৰিছো তুমিয়ে তাক লাই দি মূৰত তুলিলা বাইদেউ গোহালিটো মুচা হৈ গ'ল বাচনখিনিও ধুলো মই গৈ থাকো আগৰখিনিৰ সৈতে গোটেই পইচাকেইটা পালে ভাল আছিল ল'ৰা মেট্ৰিক পাছ কৰিলে ফাৰ্ষ্ট ডিভিজন পাইছে অংক আৰু বিজ্ঞানত লেটাৰ পাইছে সেয়েহে চায়েন্সত নাম লগাব খুজিছে কালি হেনো নাম লগোৱা তাৰিখ ঠিক আছে বাইদেউ মই আহিলো দেখিলা আমাৰ ঘৰত কাম কৰা বাইজনীৰ ল'ৰাও চাইন্সত পঢ়িব আৰু আমাৰ ই কালচাৰ কৰে গায়ক হয় ল'ৰাক চম্ভালা নহ'লে চুপ ধনী দুখীয়াক লৈ পঢ়া শুনাৰ তুলনা নহয় কথা হ'ল ভৱিষ্যতে তুমি কি কৰিবা সেই লক্ষ্য লৈহে মোৰ টিফিনটো মোৰ চুলিখিনি ৰাম টিফিন দিছো না আহা তুমি আহা চাওঁ আমাৰ লাট চাহাব কি কৰি আছে কিবা হ'বনে তাৰ দ্বাৰাই দিনটো দেখোন ঘৰতে থাকা চকু দিয়নে তাক এইবাৰ যদি মান ৰাখিব নোৱাৰে চাবা কিন্তু এইবাৰ যদি তই পাছ কৰিব নোৱাৰ মোৰ তই মৰা মুখখন দেখিবি শুনক যিটো ল'ৰাই ছিংগিং কৰি নিজৰ জীৱন গঢ়িব খোজে সেই ল'ৰাক মাক বাপেকে জোৰ কৰি চায়েন্স জাপি দি উজ্জ্বল ভৱিষ্যত গঢ়াৰ সপোন দেখিছিল